নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেল যোগে ঘোষণা কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল যোগ্য হিতাধিকাৰীক অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল তহাকালি হল 17 ছেপ্টেম্বৰ তহাকালি অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব নেকি এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যোৱা আগষ্ট মাহত অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছিল অৰুণোদয় 3.0 আঁচনিলৈ তো ইয়াতে 3 নম্বৰ পইণ্টত কোৱা হৈছিল অৰুণোদয় 3.0 অহা 17 ছেপ্টেম্বৰত মুকলি কৰা হ'ব 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য তো ইয়াতে উল্লেখ কৰা হৈছিল যে অৰুণোদয় 3.0 আঁচনিৰ ধন 17 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰা হ'ব তহাকালি হল 17 ছেপ্টেম্বৰ অহাকালি অৰুণোদয় 3.0 আঁচনি টকা ৰিলিজ হ'ব নেকি তহাকালি অৰুণোদয় 3.0 আঁচনি টকা ৰিলিজ হ'বনে নাই এই বিষয়ত অসমৰ আগশাৰীৰ নিউজ চেনেল নিউজ লাইভৰ ফালৰ পৰা এখন বিশেষ আপডেট প্ৰদান কৰিছে তাতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহক 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক জনাই দিম তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে তো যিসকলে শিক্ষাৰ্থীয়ে 2025 চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দি পাছ কৰিছে সেই সকল শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে লৈ আহিছে ডক্টৰ বাণীকান্ত কাকতি স্কুটি বঁটা আঁচনি এইখন আঁচনিৰ জৰিয়তে অসমৰ 11,250 গৰাকী শিক্ষাৰ্থীয়ে অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব স্কুটি কিন্তু এইবাৰ যিসকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 80% নম্বৰ লাভ কৰিছে কেৱল মাত্ৰ সেই সকল শিক্ষাৰ্থীয়েহে লাভ কৰিব চৰকাৰী ফ্ৰী স্কুটি 80%তকৈ কম নম্বৰ পোৱা শিক্ষাৰ্থীসকলে স্কুটি লাভ নকৰে আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আজি ইমানেই ধন্যবাদ।